कानपुर के पसनीझार में एक दिल दहला देने वाली घटना सामने आई है। यहाँ एक व्यक्ति ने अपनी पत्नी और एक शिक्षक की पीट कर हत्या कर दी। मृतकों की पहचान गीता रानी दास और भास्कर नाथ के रूप में की गई है। दोनों की हत्या के बाद आरोपी जयकांत दास ने कानपुर थाने में आत्मसमर्पण कर दिया। हालांकि डबल मर्डर के कारणों का पता नहीं चल पाया है। आखिर क्यों जयकांत दास ने अपनी पत्नी गीता रानी दास और पास के ही किराएदार भास्कर नाथ की पीट कर हत्या कर दी, इस पर अभी भी रहस्य बरकरार है। पुलिस ने इस मामले में तफ्तीश शुरू कर दी है। घटना के बाद से ही इलाके में सनसनी है। আমি প্রায় 11:20 PM আমি পুলিশ কন্ট্রোল রুমত এটা আমি ইনফরমেশন পাইছিলোঁ যে এনেকুৱা ধৰণৰ এটা মাৰ্ডাৰ কেছ হৈছে বুলি। লগত মিনৱেল মানে এইটো সময়তে কি হ'ল, যিজন আমাৰ একিউজড আছে সেই একিউজডে পুলিচ ষ্টেচন গৈ চাৰেণ্ডাৰ কৰে। তেওঁ ক'লে যে তেওঁৰ নিজৰ ৱাইফ আৰু এজন ব্যক্তিক মাৰ্ডাৰ কৰি আহিছে। গতিকে তাৰপিছতে আমাৰ পুলিচ টিম ইয়াত উপস্থিত হয়। আমিও আহি ইয়াত পাওঁ, লগতে আমাৰ ক্ৰাইম চিন অফিচাৰো আহি পায়। তো ইয়াত আমি দুটা বডি পৰি থকা পাওঁ, যিটো ৰেণ্টেড হাউচ আছে। এতিয়া মানে ব্লাডত পূৰা চফ্ট হৈ পৰি আছে আৰু এতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে। যিজন ব্যক্তি মৃত হৈছে তেখেতৰ নাম ভাস্কৰ নাথ বুলি আমি জানিব পাৰিছোঁ। তেখেতৰ ঘৰ মঙলদৈত। আৰু যিগৰাকী ব্যক্তি মানে যিগৰাকী মহিলাই মৃত অৱস্থাত পাইছোঁ, তেখেত যিজন একিউজড চাৰেণ্ডাৰ কৰিছিলে জয়কান্ত দাস, তেখেতৰ ৱাইফ, তেখেতৰ নাম গীতা ৰাণী দাস। মটিভটো আমি এতিয়ালৈকে গম পোৱা নাই, গতিকে এইটো আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন গম পোৱা যায়। যিজনে মাৰিলে তেওঁ ফোন কৰিছে মোক। কোন হয় তোমাৰ? তেওঁ ক'লে যে মই বাঘ মাৰিলোঁ আৰু লগত তাকো মাৰি পেলালোঁ, মাৰি পেলাই মই থানাত আহি আছোঁ, মই জেলত যাম। তেওঁ কি হয় নো যিজনে ফোন কৰিছিলে? তেওঁ গিৰিয়েক হয়, মোৰ ভিনী হয়, মোৰ বাৰ হয়। সিমানটোতে আমি একো গম পোৱা নাই। ভাত খাই শুবলৈ লৈছোঁ, তেতিয়া এওঁলোকৰ সৰু ল'ৰাটো আহি পেলাই মাতিছে আণ্টি বুলি। তেতিয়া আমি দৰজাটো খুলি দিছোঁ। তেতিয়া কৈছে যে আমাৰ মাক মাৰি পেলালে। তাৰপিছত ল'ৰাটোক আমাৰ ৰুমত সোমাই গৈছে। সোমাই যাওঁতে কৈছে যে দেউতাই আহি পেলাই এনেকৈ মাক মাৰি পেলালে। যিজন ল'ৰা মৰিছে, হয়, ল'ৰাজন ক'ত ঘৰ জানো? নাজানো, ইয়াত ভাড়া থাকে বুলি জানো। নামটো জানো নেকি? টিচাৰ বুলি জানো, ভাস্কৰ বুলি জানো। তেখেতলোক স্থায়ী বাসিন্দা নহয়, আমাৰ পাচনিজাৰতে ভাড়াতীয়া হিচাপে বাস কৰে। জয়ৰাম দাস তেখেত জয়কান্ত দাস তেখেত চাকৰি সূত্ৰে বাহিৰত থাকে। কালি ৰাতি আহি তেখেতৰ পৰিবাৰ আৰু তেখেতৰ কাষৰ ৰুমত থকা টেট শিক্ষক হিচাপে কামপুৰত চাকৰি কৰি থকা যুৱকক হত্যা কৰে। আমি এয়া কিহৰ কাৰণে হৈছে আমি গম নাপাওঁ, কিন্তু ৰাইজে সন্দেহ কৰা মতে পৰকীয়া প্ৰেমৰ বাবে এই পৰিণতি হৈছে। প্ৰশাসনে ইতিমধ্যে এয়া ব্যৱস্থা কৰিছে। প্ৰশাসনৰ যি আইন কানুন প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত কি হিচাপে ওলাই আমি নাজানো, কিন্তু ঘটনাটো আমি জনাত বেয়া হৈছে। পাচনিজাৰ স্থায়ী বাসিন্দা হিচাপে আমি যিসকলে ভাড়া দিয়ে তেখেতসকলক এই বিষয়ৰ ওপৰত লক্ষ্য ৰাখি আগলৈ যাতে এনেধৰণৰ পাচনিজাত ঘটনা সংঘটিত নহয় তাৰ প্ৰতি চকু দিব বুলি আমি আশা ৰাখোঁ। যিজন দোষীয়ে তেখেতক হত্যা কৰিছে বা তেখেতৰ পত্নীক হত্যা কৰিছে, তেখেতৰ ঘৰ দেৱনাৰীকলি বুলি আমি ইতিমধ্যে গম পাইছোঁ। দুই পক্ষই ইয়াতে ভাড়া থাকে।